বিলাসীপাৰা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশিত সাবানা আক্তাৰৰ সংবাদমেল আয়োজন। বিলাসীপাৰা সমষ্টিত AIUDF দলৰ প্ৰত্যাশিত প্ৰাৰ্থী সাবানা আক্তাৰক পূৰ্ণ সমৰ্থন ৰাইজৰ। এইগৰাকী AIUDF দলৰ প্ৰত্যাশিত প্ৰাৰ্থী সাবানা আক্তাৰা SIRৰ লগতে বিভিন্ন সময়ত মাত মাতি অহা বহুত নজিৰ আছে। সংবাদমেলত AIUDF দলৰ প্ৰত্যাশিত প্ৰাৰ্থী সাবানা আক্তাৰাই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হৈছে। 2026 নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ বিধানসভা সমষ্টিসমূহত ভাল ফলাফল হ'ব বুলি সংবাদমেলত মন্তব্য প্ৰকাশ। বিলাসীপাৰাৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। মই সাবানা আক্তাৰ, মোৰ ঘৰ চাপতগ্ৰাম টাউনৰ 9 নম্বৰ ৱাৰ্ডত। মই AIUDF দলৰ বিলাসীপাৰা জিলা সমজিলা ডিষ্ট্ৰিক্টৰ মই কাৰ্যকৰী সভানেত্ৰী। আপুনি ৰাইজত কেনেকুৱা সঁহাৰি লাভ কৰিছে আপুনি অলপ জনাওক। চাওক, এইবেলি মই 10 নম্বৰ বিলাসীপাৰা সমষ্টি AIUDFৰ পৰা টিকেট বিচাৰিছোঁ। এতিয়া মই সমষ্টিৰ দলৰ হৈ প্ৰচাৰ চলাই আছোঁ আৰু ইতিমধ্যে আমি বিপুল সঁহাৰি লাভ কৰিছোঁ, কাৰণ ইতিমধ্যে সংখ্যালঘু ৰাইজে বুজি পাইছে যে AIUDF বাহিৰে সংখ্যালঘু মানুহৰ কথা কোন দলেও চিন্তা নকৰে। এটা নাটক চলি আছে, ৰাতিপুৱাৰ পৰা চাই আছোঁ। ভূপেন বৰা ডাঙৰীয়া পদত্যাগ কৰিলে, তাৰ কাৰণ ৰকিবুল হুছেইনকে কোৱা হৈছে বুলি মই ইয়াত দেখিলোঁ, ফেচবুক মিডিয়া নিউজত পালোঁ। চাওক, ৰকিবুল হুছেইন থাকিলে কোনেনো কংগ্ৰেছ কৰিব? প্ৰশ্ন হ'ল এইটো। যদি আপোনালোকে হিষ্ট্ৰী যদি চায়, তেনেহ'লে এইজন তৰুণ গগৈ ছাৰ যেতিয়া চিফ মিনিষ্টাৰ আছিল, তেওঁকো তেওঁ কেনেকৈ আঁতৰি ৰাখিছিল বাকী মানুহৰ ওপৰৰ পৰা। আজি চিফ মিনিষ্টাৰ যে মানুহজন হৈছে হেমন্ত বিশ্ব, লবি পলিটিক্স হৈছিল। লবি পলিটিক্সৰ কাৰণে সিহঁতে কংগ্ৰেছৰ পৰা ওলাই গৈ আজি বিজেপিত গৈ বিজেপিৰ পৰা ফাইট কৰি যি নহওক চিফ মিনিষ্টাৰ হ'ল, চৰকাৰ গঠন কৰিলে। গোটেইখিনি চাওক, পীযুষ হাজৰিকা, জয়ন্ত মহন্ত, মানৱ ডেকা, হেমন্ত বিশ্ব শৰ্মা, সিহঁতেও কিন্তু লবি পলিটিক্সৰ একালত বলি হৈছিল। আৰু এতিয়া দেখা গ'ল ৰকিবুল হুছেইন। আজি মই আপোনালোক জানে যে কংগ্ৰেছত আছিলোঁ। 2024ত মই তেওঁ টিকেট পোৱাৰ লগে লগে মই কংগ্ৰেছ ত্যাগ কৰিলোঁ আৰু বহুতো কংগ্ৰেছ ত্যাগ কৰিব, কাৰণ মাইনৰিটি মানুহতো কৰি আছে গোটেই অসমখন তেওঁ গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। আৰু ধুবুৰীত ইতিমধ্যে তেওঁৰ স্থান নাই। তেওঁ প্ৰদত্ত MLA যিবিলাক দিব, তাতো আমি দেখা পাইছোঁ AIUDFৰ পিনে মানুহ আকৌ ঢাল খাইছে। যি ভুল হ'ল হৈ গ'ল। চৰকাৰ পৰিৱৰ্তনৰ স্বাৰ্থত আমাৰ নেতা, গোটেই অসমৰ নেতা তথা ভাৰতবৰ্ষৰ সংখ্যালঘুৰ নেতা বদৰুদ্দিন আজমল চাহেবক যেনেকৈ পৰাস্ত হৈছে, গতিকে মানুহে এইটো অনুশোচনা হৈছে। গতিকে অহা দিনত আজমল চাহেবৰ দৰকাৰ আছে, MPৰ দৰকাৰ আছে। তেওঁ প্ৰদত্ত MLA বিলাককো সমৰ্থন ইতিমধ্যে সংখ্যালঘু ৰাইজে আগবঢ়াব। ময়ো বিলাসীপাৰাত সমষ্টিত মই বহু মেল মিটিং কৰি আছোঁ। আপোনালোকে সাংবাদিক বন্ধুসকল দেখিছে। কেঁচাৰ লৈ মই বহুত প্ৰতিবাদ কৰিছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ। বহুত আপোনাৰ ইলেকশ্যন অফিচাৰক লৈ আদি কৰি CDC বাইদেউ চবকে এটা প্ৰেছাৰ কৰিছিলোঁ যে যাতে বৈধ মানুহৰ নাম কৰ্তন নহয়। ইতিমধ্যে BLO বিলাকো আমাক বহুত হেল্প কৰিছিল। BLO বিলাকক বহুত ওপৰৰ পৰা প্ৰেছাৰ দিয়া হৈছিল যে ফৰ্ম 17 ভেৰিফাই কৰি দিব লাগে, যাতে বৈধ নাগৰিকৰ নাম কৰ্তন সিহঁতে কৰিব পাৰে, কিন্তু BLO বিলাকো কৰা নাই। ইতিমধ্যে দেখা গৈছে যে SRৰ নামত যিটো ষড়যন্ত্ৰ শাসক পক্ষে কৰিব বিচাৰিছিল, সেনেকুৱা এটা আমাৰ তাৰপিছত আপোনাৰ আমচু, গৰিয়া, মৰিয়া, দেশী সংগঠন, প্ৰত্যেক সংগঠন ৰাজনীতিকভাৱে আমি যিটো হেঁচা দিছিলোঁ, তাত আমি কিছু হ'লেও ফলস্বৰূপ ভাল পাইছোঁ যে সিমান এটা কৰ্তন কৰিব পৰা নাই। এতিয়া ক'ব গ'লে প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছে, বহুত দলৰো আছে। আপোনালোকে দেখিছে যে এইটো 2 মাহ 2.5 মাহ ধৰি যিটো SR লৈ চলি আছে, মই প্ৰত্যেকটো GP, প্ৰত্যেকটো ৱাৰ্ডত যিখিনি আমাৰ কিছু জেগাত আমাৰ দলৰ বিষয়ববীয়াসকল গৈছিল, কিছু জেগাত মই নিজে গৈছিলোঁ, কোনো কংগ্ৰেছৰ মানুহ কিন্তু তাত নাই। আপোনালোকে জানে এসময়ত মই কংগ্ৰেছ কৰিছিলোঁ, মই প্ৰত্যেককে চিনি পাওঁ।
যেনেকুৱা মণ্ডল কংগ্ৰেছ বা ব্লক কংগ্ৰেছৰ প্ৰতিনিধিবৰ্গ ৰাইজৰ ওচৰত কিন্তু সিহঁতক দেখা নাযায়, কাৰণ সিহঁতৰ নেতাবিলাক 12জন 13জন টিকেটৰ প্ৰত্যাশী, টকা দিয়াৰ প্ৰতিযোগিতা চলি আছে। গতিকে সিহঁতে ভাবে যে কংগ্ৰেছৰ টিকেট আনিলে ৰকিবুল হুছেইনক যেনেকুৱা 14 লাখ ভোট দিছে, আমাকো এটা সমষ্টিত সংখ্যালঘু মানুহে কোনোবা 1 লাখ কোনোবা 80,000 ভোট আমাক দিব। কিন্তু সেনেকুৱা নহয়, ৰাইজৰ কাম সিহঁতে কৰা নাই, সিহঁতে অকল MLA হোৱাৰে মানে মনো ইচ্ছা। আৰু চাওক, কংগ্ৰেছ দলৰ যিকেইটা টিকেটৰ দাবীদাৰ সিহঁতক ভোট দি সংখ্যালঘু ৰাইজে কি ক'ব, কি কৰিব? সিহঁততো মাত নামাতে, কাৰণ সিহঁতৰ হাইকমাণ্ডে মানা কৰি ৰাখিছে, যাৰ কাৰণে মাত নামাতে। আজি এটা কথা আপোনালোকক ক'ব লাগিব। চাওক, আজি যে ভূপেন বৰাৰ কথা আপোনালোকে সুধিলে, ভূপেন বৰা পদত্যাগ কৰাৰ লগে লগে গোটেই কংগ্ৰেছৰ মহলটো দিল্লীৰ পৰা জিতেন্দ্ৰ সিং আহি চবে গৈ তেওঁক তেল মাৰিছে যে যাব নালাগে, আমি আমাৰ ভিতৰত কি হৈছে আমি চব বস্তুবিলাক মিলাই লওঁ। কিন্তু সিদিনা যিদিনা ৰেজাউল কৰিম চৰকাৰ গৈছিল, তেওঁক বিজেপিৰ এজেণ্ট বুলি আখ্যা দিছিল, তেওঁ যেতিয়া পদত্যাগ কৰিছিল তেতিয়াতো কোনো কংগ্ৰেছৰ হাইকমাণ্ডে অহা নাই তাৰ ঘৰলৈ। এটা ব্লক প্ৰেচিডেণ্ট, এটা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, এটা সিহঁতৰ ক্ষুদ্ৰ কৰ্মীও যোৱা নাই যে ৰেজাউল ভাই আপুনি দুখ নকৰিব বা আমাৰ হাইকমাণ্ডক আমি জনাম আহি আছে। কাৰণ ৰেজাউল কৰিম বিলংছ ফৰ মুছলিম কমিউনিটি, যাৰ কাৰণে ৰেজাউল কৰিম পদত্যাগ কৰিছিল তেতিয়া কংগ্ৰেছৰ কোনো হাইকমাণ্ড অহা নাই। কাৰণ সেই ৰেজাউল কৰিম চৰকাৰ, যি ৰেজাউল কৰিম চৰকাৰ আজিৰ ডেটত NRC উচ্ছেদ দি ভোটাৰ লৈ এই সংখ্যালঘুৰ মানুহৰ হৈ দিল্লীৰ সুপ্ৰিম কোৰ্টত কেছ লৰি আছে, আজিলৈকে নেতৃত্ব দি আছে। ভূপেন বৰা কি? ভূপেন বৰা তেওঁ হাৰা মানুহ, APCC প্ৰেচিডেণ্ট আছিল, হয় তিনিবাৰ হাৰিছে, তেওঁৰ ইমান কি তেল মাৰিবলগীয়া কথা আছে? যি কি নহওক, কথাবিলাক এনেকুৱাই। যেহেতু বিলাসীপাৰা সমষ্টিখনত এই দলৰ পৰা কেইবাগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে, আপুনি কেনেকুৱা অনুভৱ হৈছে? আপোনাৰ কিমান নম্বৰত আছে বুলি আপুনি দাবী কৰিছে? চাওক, প্ৰাৰ্থিত্ব আছে, যিবিলাক বিলাসীপাৰাত যিবিলাক স্বনামধন্য ব্যক্তি প্ৰাৰ্থিত্ব বিচাৰিছে, নডাউট বিচাৰিব পাৰে, সিহঁতেও দল কৰিছে, গতিকে সিহঁতকো মই সন্মান কৰোঁ। কিন্তু দলে যাক প্ৰাৰ্থিত্ব দিব, ৰাইজে যাৰ প্ৰতি সমৰ্থন দিব, হয়তো হাইকমাণ্ডে তাকে টিকেট দিব। কিন্তু আমাৰ মাজত ইমান মতানৈক্য নাই, টিকেট যাকে দিব আমি চবে মিলি AIUDFৰ প্ৰচাৰ কৰিম, মৌলানা বদৰুদ্দিন আজমল সাহেবৰ হাত শক্ত কৰিম, আৰু আমি অহা দিনত আমি সংসদৰ বিধানসভাৰ মাজমজিয়াত আমি সবল নেতৃত্ব দিম, মাইনৰিটিৰ হকে কাম কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। পিছত দেখা গৈছে আকৌ কংগ্ৰেছৰ পৰা 7জন বিধায়ক পদত্যাগ কৰা প্ৰতিশ্ৰুতি বা মত প্ৰকাশ কৰিছে। হয়, নিউজত পালোঁ যে যিমান দিনলৈকে ৰকিবুল হুছেইনৰ তপতপাই ঘূৰি থাকিব তাৰ এই মস্ত দেহাটোলৈ, ইমান দিনলৈকে কংগ্ৰেছত কোনো ভাল মানুহ থাকিব নোৱাৰিব। কাৰণ তেওঁৰ যিটো একনায়কত্ববাদ, তেওঁৰ আপোনালোকে দেখিছে নে নাই, যেতিয়া তেওঁ আহে কোকৰাঝাৰত MLA বিলাকো যায় তাক আনিব যাব লাগে, প্ৰত্যেক সপ্তাহত আহিলে প্ৰত্যেক সপ্তাহত তাক গামোচা দি আনিব যাব লাগে। কেতিয়াবা দেখিছে নেকি আজমল সাহেব আহিলে কোকৰাঝাৰত বা ধুবুৰীত বা কোনোবাই চবে যাই আনে? এইটো কি কালচাৰ? সন্মানটো মনৰ পৰা মানে তাক মানে এইটো মানে ৰকিবুল হুছেইনে কৈ দিয়ে যে মই আহিম, তোমালোকে চব গামোচা লৈ আহিবা, মোক ৰিচিভ কৰি লৈ যাবা। সন্মানটো খালি গামোচা দি ৰিচিভ কৰি লৈ গ'লেই সন্মান নহয়। গতিকে তেওঁ মাইনৰিটিৰ হকে কোনো কাম কৰা নাই, তেওঁ আমাৰ মাইনৰিটিৰ নামত এটা ধাপ্পাবাজ ৰাজনীতিবিদ। গতিকে তেওঁক আমি মানি নলওঁ। আপোনালোকে চবেই এক হওক, তেওঁক অহা নিৰ্বাচনত তেওঁ কোটি কোটি টকাৰ আকৌ ব্যৱসায় কৰিব। তেওঁ এই জিতেন্দ্ৰ সিং নামৰ এজন দালাল, সেইটো ইনচাৰ্জ আমাৰ, কিমানবাৰ এই হাৰি আছে তথাপি তেওঁকে ইনচাৰ্জ ৰাখিছে। গতিকে কংগ্ৰেছৰ যিটো কোম্পানী এতিয়া চলি আছে অসমত, সেই কোম্পানীটো ৰকিবুল হুছেইনৰ কাৰণে বৰবাদ হৈ গৈ আছে। গতিকে আমিও বিচাৰোঁ, আমিতো বিজেপিৰ বিৰুদ্ধেই আমি বিচাৰোঁ, আমিও বিচাৰিছিলোঁ যে সিহঁতে 40টা বা 45টা চিট আপাৰৰ পৰা লৈ আহক। আমাৰ ইয়াতে যদি ৰাইজে আমাক বিপুল সমৰ্থন ইতিমধ্যে আগবঢ়াই আছে, 20টা 22টা যি আমি পাম আমি সমৰ্থন দিম। কিন্তু দেখা গৈছে যে সিহঁতৰ যিটো খোৱা কামোৰা, সিহঁতৰ খালি আমাৰ সংখ্যালঘু সমষ্টিবিলাকতে সিহঁতৰ খোৱা কামোৰা, উজনিত সিহঁতৰ
কোনো বিজেপিৰ বিৰুদ্ধে সিহঁতৰ মানে কোনো ৰণকৌশল নাই, অকল আজমল সাহেব এইটোৱে সিহঁতৰ মেইন ৰণকৌশল। 2026 চনত বিধানসভা নিৰ্বাচনত AIUDF ধুবুৰী লোকসভা সমষ্টিত এই দিগৰ ফলাফল কেনেকুৱা হ'ব বুলি ক'ব? ধুবুৰী লোকসভা সমষ্টিত আপোনালোকে চাব, তাত ইয়াত বহুত ভাল হ'ব। ইয়াতে কমেও 11টা সমষ্টি আছে, তাতে 9খনমান 10খনমান আমি AIUDF পাম বুলি আমাৰ ইতিমধ্যে ধাৰণা হৈছে। আৰু ইতিমধ্যে আপোনালোকে এটা এক্সিট পলো এটা সৰু সুৰাকৈ আপোনালোকৰ যিটো আমাৰ লোকেল সাংবাদিকবিলাকতে আপোনালোকৰ পৰাও আমি পাইছিলোঁ যে ধুবুৰী, বিলাসীপাৰা, গৌৰীপুৰ, বিশিংজৰুৱা, তাৰপিছত চেঙা, বাগবৰ, গোৱালপাৰা, জলেশ্বৰ, এইবিলাক চব আমাৰ AIUDFৰ দখললৈ আহিব। ৰাইজে বুজি পাইছে।